নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুৰণী 8 বিৰ এই যে 7 নম্বৰ অংকটো আছে, এই অংকটো দিবলৈ আজি বহুত দিনৰ পৰা তোমালোকে কৈ আছিলা। তো আজি এই 7 নম্বৰ অংকটো তোমালোকক দিবলৈ ওলাইছোঁ। বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। তো হা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে, এটা নিৰ্বাচনত এ আৰু বি দুজন প্ৰতিনিধিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মুঠ ভোটাৰৰ সংখ্যা দিয়া আছে 60,000। নিৰ্বাচনৰ দিনা 80% ভোটাৰে ভোট দিলে, তাৰমানে 60,000ৰ 80%ে ভোট দিছে। যদি এ প্ৰাৰ্থীগৰাকী এতিয়া ভোটৰ 60% লাভ কৰে, তেন্তে বি এ কিমান পাব? তাৰমানে এ যদি 60% পাইছে, বি এ কিমান পাব সেইটো আমাক সুধিছে। তো আমাৰ দিয়া আছিলে মুঠ ভোটাৰৰ সংখ্যা কিমান? 60,000 জন বুলি দিয়া আছিলে। আৰু এই 60,000ৰ কিমান পাৰ্চেণ্টে ভোট মানে দিব আহিছিলে তেতিয়া? 80%। গতিকে আমি প্ৰথমতে কিমানজনে ভোট দিলে সেইটো উলিয়াই ল'ব লাগিব। তো 60,000ৰ 80% হ'লে আমাৰ কিমান হ'ব? 60,000ৰ 80% আমি কেনেকৈ উলিয়াম? 60,000 পূৰণ 100/80। এই শূন্য, এই শূন্য, এই শূন্য, এই শূন্য কাটি দিয়া। এতিয়া এইটো দি এইটো পূৰণ দিয়া, কিমান হ'ব? 8 6 × 48 48, আৰু 3টা শূন্য আছে, তাৰমানে 48,000 ভোট সিদিনা পল হৈছিলে। বুজি পাইছানে? এতিয়া আমাক কৈছে যে এই পল হোৱা ভোটৰ পৰা, অৰ্থাৎ যিখিনি ভোট আমাৰ হৈছিলে সেইখিনিৰ পৰা এ লাভ কৰিলে কিমান? 60% বুলি। গতিকে আমি প্ৰথমতে এটো উলিয়াব লাগিব। গতিকে এ কিমান লাভ কৰিব? এ লাভ কৰে, কিমান লাভ কৰে? 48,000ৰ 60%। 48,000ৰ 60%, হয়নে? গতিকে 48,000 60% হ'লে কি হ'ব? 48,000 পূৰণ 100/60। শূন্য 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 কাটি দিলোঁ, কিমান হ'ব ইয়াত? 6 দি পূৰণ কৰিলে 8 6 × 48ৰ 8, হাতে গেল কিমান? 4, 6 4 × 24, 24 4 28, আৰু এইফালে দুটা শূন্য আছে, শূন্য এটা বহাই দিয়া। তাৰমানে 28,800 জনে কাক ভোট কৰিছে? এক ভোট কৰিছে। এতিয়া আমি বিৰ ভোটটো এনেই উলিয়াব পাৰিম, কাৰণ এইখিনিয়ে সিদিনা পল হৈছিলে, তাৰমানে এইখিনি ভোট হৈছিলে। ইয়াৰ পৰা 28,800 ভোট কাই লাভ কৰিছে? এ লাভ কৰিছে। গতিকে বি এ লাভ কৰিব কিমান? এতেকে বি এ লাভ কৰে কিমান? বি এ লাভ কৰে কিমান? লাভ কৰিব 48,000ৰ পৰা আমি কি কৰিম? 28,800টো বিয়োগ দিম। বিয়োগ দিলে আমাৰ কিমান থাকিব? এই দুটা শূন্য, এই দুটা শূন্য, গতিকে ইয়াত দুটা শূন্য বহি গ'ল। এইটো শূন্যৰ পৰা 8 বিয়োগ কৰিব লাগে। 1 ধাৰ কৰিলোঁ 10 হ'ল, 10ৰ পৰা 8 গ'লে 2। এতিয়া এইটোও গ'ল, এইটোও গ'ল, 3টা গুচি গ'ল। এতিয়া আছে ইয়াত 8, আৰু ইয়াতো আমাৰ কি আছে? 8, কিন্তু ইয়াৰ পৰা 1 নেয়া গৈছে, গতিকে এইটো কি আছে? 7। এতিয়া 7ৰ পৰা 8 বিয়োগ নহয়, কি কৰিম? 1 ধাৰ কৰিম, কিমান হ'ব? 17 হ'ব। 17ৰ পৰা 8 গ'লে 9 8 17, গতিকে 9 হ'ল। আৰু ইয়াত আছে কিমান? 3 আছে, 3ৰ পৰা 2 গ'লে 1। তো 19,200 ভোট কাই লাভ কৰিছে? বি এ লাভ কৰিছে। আৰু এ কিমান লাভ কৰিছিল? 28,800 ভোট। তো এনেদৰে তোমালোকে সমাধানখিনি কৰিব পাৰিবা। গতিকে এই চেপ্টাৰ ভিডিঅ' আগতে দিয়া আছে, এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো দি দিম, তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা। ভিডিঅ'টো চাই কেনে লাগে জনাবা। ভিডিঅ'টো চাই যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।